প্ৰিয় দৰ্শকসকল আজি অংকুৰিত অসমৰ ষ্টুডিঅ'ত আমি এটা নতুন অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ কৃষি জ্ঞান আৰু এই কৃষি জ্ঞান অনুষ্ঠানত আজি সমল ব্যক্তি হিচাপে আমাৰ মাজত আছে অসমৰ এজন জ্যেষ্ঠ কৃষি বিশেষজ্ঞ আৰু অৱসৰপ্ৰাপ্ত উপকৃষি সঞ্চালক হোমেশ্বৰ কলিতা ডাঙৰীয়া। নমস্কাৰ কৃষক বন্ধুসকল। দৰ্শকসকল আজি আমি বিষয়টো ল'ব লগা হৈছে যে বৰ্তমানৰ যিটো পৰিস্থিতি বতৰৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত দেখা গৈছে যে অসমৰ সমগ্ৰ ৰাজ্যখনতে কম বেছি পৰিমাণে এক খৰাং সদৃশ পৰিৱেশ সৃষ্টি হৈছে আৰু বিশেষকৈ নামনি অসমৰ কেইবাখনো জিলাত নলবাৰী, কামৰূপ, বৰপেটা, বাক্সা এনেকুৱা কেইবাখনো জিলাত ইতিমধ্যে বৰষুণৰ পৰিমাণ অতি কম হৈছে আৰু বতৰ বিজ্ঞান বিভাগৰ পৰা পোৱা তথ্য মতে ইয়াত যিটো বৰষুণৰ ঘাটি 40ৰ পৰা কোনো ঠাইত আনকি 99%লৈকে ঘাটি হৈছে, তাৰমানে বৰষুণ পৰাই নাই। এনেকুৱা অৱস্থাত আমাৰ জুন জুলাই মাহত প্ৰায় এইটো পৰিস্থিতি চলি আছে আৰু এই সময়ছোৱাত আমাৰ যিটো প্ৰধান খেতি শালি ধানৰ খেতি এই শালি ধানৰ খেতিত যথেষ্ট প্ৰভাৱ পৰিছে। বিশেষকৈ কঠীয়া যিখিনি আছিলে সেইবিলাক কঠীয়া শুকান হৈ গৈছে। মূল পথাৰত পানী জমা গোটা যিখিনি ভৰি যাব লাগিছিলে মূল পথাৰত শুকান পৰিস্থিতি। এনেকুৱা পৰিস্থিতিত এতিয়া আমাৰ কৃষকৰ যিটো প্ৰধান খেতি শালি ধানৰ খেতি য'ত হয়তো জলসিঞ্চনৰ সুবিধা প্ৰায়ে নাথাকে। আমাৰ অসমত আপোনালোকে জানে প্ৰায় 20% মাটিতহে কিজানি জলসিঞ্চন আছে, অতি কম। গতিকে জলসিঞ্চনৰো শালি ধানৰ খেতি কৰা নহয়। গতিকে এনেকুৱা এটা অৱস্থাত আমি এতিয়া জুলাই মাহৰ শেষ হৈছে আৰু অসম চৰকাৰেও এই পৰিস্থিতি বুজি অলপ আমাৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে অসমৰ নামনি অসমৰ 5খন জিলাত খৰাং সদৃশ পৰিস্থিতি সৃষ্টি হোৱা বুলি ঘোষণা কৰিছে আৰু খেতিয়কসকলক বিভিন্ন ধৰণৰ সুবিধা দিবলৈ প্ৰয়াস কৰিছে আৰু তেওঁলোকে গুণাগথা কৰিছে। গতিকে এইখিনি সময়ত আমাৰ কৃষকে কি কৰিব এই বিষয় লৈ আমি আলোচনা কৰিবলৈ আমাৰ আজি কৃষি জ্ঞানৰ প্ৰথম খণ্ডতে আৰম্ভ কৰিবলৈ লৈছোঁ। কলিতা ডাঙৰীয়া, আপোনাৰ প্ৰাৰম্ভিক মন্তব্যটো কওক। হয়, চাওক, অসমখন প্ৰাকৃতিকভাৱে যিমান মানে শুৱনি, প্ৰাকৃতিক দুৰ্যোগতো সেনেকুৱা ধনী। গতিকে তাৰোপৰি চাওক, আমাৰ অসমত মানে স্বাভাৱিকতে বৰষুণটো আগতে 2200 পৰা 2300 মিলিমিটাৰ হৈছিলে বছৰত আৰু যিবিলাক বৃষ্টিছায়া অঞ্চল আছে তাত কিন্তু 1100 পৰা 1200 মিলিমিটাৰ মানহে বৰষুণ হৈছিলে। এতিয়া বতৰৰ পৰিৱৰ্তনৰ লগতে জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ বতৰৰ আমূল পৰিৱৰ্তন হৈছে। গতিকে আমাৰ কৃষি ক্ষেত্ৰতো এতিয়া আমি আমূল পৰিৱৰ্তন অনাৰ কথা চিন্তা চৰ্চা কৰিব লগা হৈছে। এতিয়া চাওক, আমাৰ অসমখন আচলতে এখন নদীমাতৃক প্ৰদেশ, কিন্তু নদীমাতৃক প্ৰদেশ হ'লেও ইয়াৰ মানে আমি পানীখিনি সঠিক দিশত আমি নি পেলাই ভাল কামত আমি খটাব পৰা নাই। সেইকাৰণে খৰাং সদৃশ পৰিস্থিতি হ'লে আমাৰ কাৰণে বহুত সমস্যা আৰু খৰাং সদৃশ পৰিস্থিতি হ'লে আমি উন্নত জাতৰ খেতিখিনি কৰিবলৈ আৰু অসুবিধা। এতিয়া ধৰক উন্নত জাতৰ খেতি, এতিয়া আজি শাওনৰ 2 তাৰিখ, তে শাওন মাহৰ এইকেইদিনেহে আমি উন্নত জাতৰ ধানৰ খেতি কৰাৰ সুযোগটো আছে। এইকেইদিন সময় গুচি গ'লে আমি কিন্তু উন্নত জাতৰ খেতিখিনি কৰিব নোৱাৰিম, তাৰপিছত আমি থলুৱা জাতলৈ গুচি যাব লাগিব। ইতিমধ্যে যিহেতু ইমান খৰাং সদৃশ পৰিস্থিতি এটা হৈছে, গতিকে ষ্টেণ্ডিং ক্ৰপখিনি মানুহৰ পথাৰত যিখিনি ধান খেতি আছে সেই ধানখিনিত তেওঁলোকে এটা কাম কৰিব লাগে। মিউৰেট অফ পটাছ যিটো সাৰ আছে, মিউৰেট অফ পটাছ সাৰটো 1 লিটাৰ পানীত 3 গ্ৰামকৈ মিহলাই 3 গ্ৰামকৈ 1 লিটাৰ পানীত মিহলাই প্ৰতি বিঘা মাটিত স্প্ৰে কৰি দিব লাগে। স্প্ৰে কৰি দিলে অতি কমেও 15 দিনলৈকে ধানখিনিয়ে খৰাং সদৃশ পৰিস্থিতিটো মানে সহিব পাৰিব, মোকাবিলা কৰি থাকিব পাৰিব। গতিকে সেইটো প্ৰাৰম্ভিক অৱস্থাত কৃষক বন্ধুসকলক মই সেইটো অৱগত কৰি থলোঁ। তাৰোপৰি পৰৱৰ্তী সময়ত আমাৰ কৃষক বন্ধুসকলে এইটো কথা মনত ৰাখিব লাগে যে পথাৰত অন্য সাৰ দিব পাৰক বা নোৱাৰক সেইটো কোনো কথা নাই। জৈৱিক সাৰ লগতে পটাছ সাৰ ৰোপণৰ ঠিক আগতে মানে শেষৰ চাহ হাল বোৱাৰ সময়ত অন্ততঃ 3 কিলোমান মিউৰেট অফ পটাছ সাৰ প্ৰতি বিঘা মাটিত দি থ'ব লাগে। দি থ'লে ধান খেতিয়ে মানে 15 দিনলৈকে
খৰাঙৰ কাৰণে কোনো কষ্ট নোপোৱাকৈ বাচি থাকিব পাৰে গতিকে এইটো কৃষক বন্ধুসকলে বিশেষ ধৰণে লক্ষ্য কৰিব লাগে তাৰোপৰি যিবিলাক আমাৰ জলাশয় অঞ্চল আছে বা বিভিন্ন জেগা আছে আজিকালি ধৰক সোলাৰ পাম্প আছে বা কিবা সোলাৰ পাম্পেৰে নদীৰ পৰা যদি পানী লিফ্ট কৰি কিছু কিছু এৰিয়া অন্তত ভিজাই ৰাখিব পাৰে তেতিয়াহ'লেও বহুত কামত আহিব পাৰে কাৰণ পানীয়ে প্ৰাণটো অকল জীৱ জন্তু বুলি নহয় খেতি বাতিতো পানীয়ে প্ৰাণ হয় তাৰোপৰি আমাৰ বিভিন্ন যে উদ্যান শস্যবিলাক আছে বা কিবা আছে আমাৰতো অসমখন আণ্ডুলেটিং এৰিয়া ন অসমান ভূমিৰে গতিকে যিবিলাক অসম মাটি আছে অসম মাটিততো এতিয়া উদ্যান শস্যবিলাক আছে তে উদ্যান শস্যবিলাকতো কৃষক বন্ধুসকলে এটা কাম কৰিব লাগে যিবিলাক ঘাঁহ বন আছে ঘাঁহ বনবিলাক কোদালেৰে ৰুকি গছৰ গুৰিবিলাকত চপাই দিব লাগে গছৰ গুৰিবিলাকত যেতিয়া চপাই দিব তেতিয়া ৰাতি যিটো নিয়ৰ বৰষুণ পৰা নাই যদি নিয়ৰটো কিন্তু পৰি আছে এই নিয়ৰটো ঘাঁহ বনৰ মাজেৰে তললৈ নিগৰি সোমাই যাব গতিকে সেই উদ্যান শস্যবিলাকো কষ্ট নাপায় আৰু ধানতো যদি সম্ভৱ স্থলত যদিহে সম্ভৱ হয় অসম্ভৱ কথাটো কৈতো লাভ নাই তাত যদি যথেষ্ট পৰিমাণে পচন সাৰ যদি দিব পৰাৰ ব্যৱস্থা এটা কৰিব পাৰে বা কিছু ঘাঁহ বন যেতিয়া হৈছে ঘাঁহ বনবিলাক যদি গছৰ গুৰিত অন্তত চপাই দিব পাৰে ৰাতিৰ নিয়ৰখিনিও কিন্তু কামত আহে কিন্তু সেইখিনি কিছুমানৰ কাৰণে সম্ভৱ কিছুমানৰ কাৰণে সম্ভৱ নহ'বও পাৰে গতিকে অসমৰ পৰিস্থিতি এতিয়া দেখা গৈছে ক'ৰবাত বানপানী হৈছে বানপানী উপদ্ৰুত অঞ্চলৰ তাৰ কৃষিৰ বাৰ্তাটো বেলেগ ধৰণৰ হ'ব খৰাং সদৃশ পৰিস্থিতিৰ বাৰ্তাটো বেলেগ ধৰণৰ হ'ব এতিয়া য'ত বানপানী হৈ আছে তাত এটা কথা থাকিব কি যে বানপানী হ'লে যেতিয়া মাথাউৰি ভাঙি গৈছে দুই ধৰণৰ মাটি তাত মানে পোৱা যাব এটা হ'ব পলসুৱা মাটি এটা বালি মাটিটো মানুহে অভিশাপ বুলিয়ে কয় আৰু পলসুৱা মাটিটো তেওঁলোকৰ কাৰণে আশীৰ্বাদ হৈ যায় গতিকে পথাৰত যদি পলস পৰি গৈছে তাত আমাৰ মানুহবিলাকে ৰিলে শস্যলৈ গুচি যাব লাগে ধান খেতিৰ মাজত মানে মটৰ মাহ 3 কিলোকৈ মটৰ মাহ লৈ যেতিয়া পথাৰখিনি বোকা হৈ থাকিব বোকাময় হৈ থকাৰ সময়ত মটৰ মাহ 3 কিলোকৈ আনি খুব জোৰকৈ দলিয়াই ছটিয়াই দিব লাগে যাতে মটৰ মাহখিনি অলপ বোকাত পুত যায় মাটিত সোমাই যায় অলপমান বোকাত পুত গ'লে তাত যিটো ৰুট যিটো শিপাৰ ডেভেলপমেণ্ট হ'ব শিপাটো ধুনীয়াকৈ খামুচ মাৰি ভিতৰলৈ সোমাই যাব পাৰে গ'লে তাৰ উৎপাদনটো বহুত বেছি হ'ব আৰু যেতিয়া ধানটো কাটিব ধানটো কাটাৰ সময়ত আগবোৰ অলপ কটা যাব যেতিয়া আগবোৰ অলপ কটা যাব তাৰ ব্ৰাঞ্চিং হ'ব মানে শাখা প্ৰশাখাবিলাক বাঢ়ি গ'লে উৎপাদনটো বেছি হ'ব আৰু এটা কথা মানে এতিয়া শাওনীয়া মাহ সিঁচাৰ সময় তে বিভিন্ন জেগাত শাওনীয়া মাহটো মানুহে সিঁচি দিব পাৰে অসম মাটিবিলাকত শাওনীয়া মাহটো সিঁচি দিব পাৰে শাওনীয়া মাহটো সিঁচি দিলে এতিয়া উপযুক্ত সময় হৈ আছে তাৰপিছত আকৌ যেতিয়া আমাৰ এটা ডাকৰ বচনো আছে যে ভাদৰ 4 আহিনৰ 4 মাহ পেলাবা যিমান পাৰি এটা আমাৰ ভাদ মাহলৈ ৰবই নালাগে অকমান আগতীয়াকৈ দিলেও একো প্ৰব্লেম নাই এই কাৰণে যে বতৰৰ পৰিৱৰ্তন হৈছে বতৰ পৰিৱৰ্তন হ'লে আগতীয়াকৈ সিঁচিলেও একো অসুবিধা নহয় সেই কাৰণে আমি ধানৰ লগত মাহ শস্যলৈ গুচি যাব লাগে আৰু তাৰপিছত আৰু আমি পৰৱৰ্তী বেলেগ কাম ল'ব লাগে ধানৰকৈ আমি আজিকালি মাকৈ খেতিটো যথেষ্ট পপুলাৰ হৈছে গতিকে আমি মাকৈ খেতিলৈকে আগবাঢ়ি যাব লাগিব কৃষক বন্ধুসকলে হতাশ হ'ব নালাগে ঘৰত বহি থাকিব নালাগে বিভিন্ন কামবিলাক তেখেতসকলে হাতত ল'ব লাগে তথাপিও ধৰক আপুনি যেতিয়া ক'লে যে বৰ্তমান যিটো পৰিস্থিতি খৰাংত এই পৰিস্থিতিটোত যদি আমি উন্নত জাতৰ কৰিব নোৱাৰোঁ তথাপিও আমাৰ যিখিনি থলুৱা জাত আছে সেইখিনি কঠীয়া কৰিব সময় এতিয়াও আছে থলুৱাখিনি বহুত আছে উন্নত জাতৰখিনিও আৰু 15-20 দিন এই মাহটো সময় আছে আৰু থলুৱাখিনিতো একেবাৰে ভাদ মাহলৈকে সম্পূৰ্ণ সময় আছে একো প্ৰব্লেম নাই আগষ্ট পাৰ হোৱাৰ পিছতো আমি মানে কৰিব পাৰোঁ এতিয়া মনোহৰ শালি জাত আছে মনোহৰ শালি এন্দ্ৰু শালি বা আমাৰ জহা বৰা লাকি এইবিলাক যিবিলাক থলুৱা জাত আছে থলুৱা জাতবিলাক আমি শেহতীয়াভাৱে কৰিলেও আমাৰ অসুবিধা নহয় উৎপাদনটো ঠিকে থাকিব কিন্তু এতিয়া যে আমাৰ কঠিয়াবিলাক যে বুঢ়া হৈ গৈ আছে বুঢ়া কঠিয়াবিলাক কিন্তু ৰোপণ কৰা এটা বস্তু চাব লাগিব যে ধৰক পানী বৰষুণটো হ'বই কোনোবাই নহয় বৰষুণ হওঁতে যেতিয়া ৰোপণলৈ গুচি যাব এটা বস্তু চাব লাগিব যে গছাত কমকৈ দি হ'লেও ঘনকৈ লগাব লাগিব ঘনকৈ এইকাৰণে লগাব লাগিব যে এটা টিলাৰিংটো কম হ'ব তাৰমানে শাখা প্ৰশাখাবিলাক টিলাৰিং বুলি যিটো কয় এইবিলাক পোখাবিলাক মানে কম হ'ব পোখাবিলাক কম হ'লেও মানে আশানুৰূপ উৎপাদন পাবৰ কাৰণে ঘনকৈ লগাব লাগিব গছাত কমকৈ দি হ'লেও ঘনকৈ লগাব লাগিব ঘনাই লগালে আমি কিছু উৎপাদনটো পাম অকণমান কমিলেও ইমান নকমে তাৰপিছত আমি পৰ্যায়ক্ৰমে যদি ৰাসায়নিক সাৰবিলাক বা জৈৱিক সাৰবিলাক যদি যথেষ্ট পৰিমাণে আমি প্ৰয়োগ কৰি থাকোঁ আমি উৎপাদনটো পাম আৰু আমি শস্য
মানে পোক পৰুৱা নিবাৰণৰ কাৰণে আমি যথেষ্ট ব্যৱস্থা ল'ব লাগিব কিন্তু পোক পৰুৱাই যাতে বিশেষ অনিষ্ট সাধন কৰিব নোৱাৰে যিখিনি আমাৰ যিহেতু অসমৰ দেখাই গৈছে আপুনি ক'লেই নদী মাতৃক দেশ হ'লেও ইয়াত যেনেকৈ ধুনীয়া প্ৰাকৃতিক পৰিৱেশ থাকে আৰু দুৰ্যোগো সমানেই থাকে আপুনি আৰম্ভণিতে ক'লে সেইকাৰণে মই ভাবোঁ যে আমাৰ এতিয়া সকলো কৃষকে খেতিত যিসকলে লাগি আছে তেওঁলোকে অন্ততঃ নিজৰ শস্যৰ বীমাখিনি কৰাব লাগে ফচল বীমা যোজনা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এই যোজনাৰ আধাৰত আপোনালোকে নিজৰ শস্যৰ দ্বাৰা খেতিৰ দ্বাৰা পঞ্জীয়ন কৰি ল'ব লাগে বিশেষ আৰু কৰিলে অন্ততঃ এনেকুৱা ধৰণৰ খৰাং সদৃশ পৰিস্থিতিয়ে হওক বা বানৰ বা প্ৰাকৃতিক যিবিলাক দুৰ্যোগ হয় বা পোক পৰুৱা আক্ৰমণ হ'ব পাৰে তেনেকুৱা সময়ত অন্ততঃ কিঞ্চিত সহায় তেওঁলোকে পাব নহয় নিশ্চয় পাব আৰু সহায় পাব সেইকাৰণে কৃষি বীমাটো খুবেই দৰকাৰ সেইটো কৰাই ল'ব লাগে বানপানী হওক খৰাং সদৃশ পৰিস্থিতিয়ে হওক এই বীমাটো কৰি ল'লে তেখেতসকলে কিবা কাৰণত যদি খেতিডৰা কৰিবও নোৱাৰে এতিয়া আমাৰ অসম চৰকাৰে এতিয়া 5খন জিলা খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি ঘোষণা কৰিছে অন্ততঃ সেই অঞ্চলৰ যিসকলৰ পঞ্জীয়কৃত কৃষক তেওঁলোকে এই বীমাৰ ক্ষতিপূৰণ হিচাপে তেওঁলোকে কিঞ্চিত তেওঁলোকে আৰ্থিক সহায় পাব আৰু আপুনি কোৱাৰ নিচিনা এতিয়া কৈছে যে খাৱনীয়া মাহ ৰোৱাৰ সময় আছে বা বিকল্প কিছুমান খেতি আছে আপুনি মাকৈৰ কথা ক'লে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেতি আমি তেওঁলোকে কৰিব পাৰিলে স্কোপ সম্ভাৱনা আছে নহয় হয় বহুত সম্ভাৱনা আছে গতিকে কৃষক বন্ধুসকল হতাশ হ'ব নালাগে হয় আৰু আপুনি এটা কথা কৈছে এইখিনি সময়ত এনেকুৱা পৰিস্থিতিত আমাৰ পোক পৰুৱা বাঢ়িব পাৰে নেকি নিশ্চয় বাঢ়িব এইটো সময়ত মানে হয় কি যিবিলাক বান উপদ্ৰুত অঞ্চল আছে সেইবিলাকত আচলতে সোৱাৰ্মিং কেটাৰপিলাৰ যিটো আছে সোৱাৰ্মিং কেটাৰপিলাৰ মানে দুটা স্পেচিছ আছে এটা স্পডপ্টেৰা লিটুৰা এটা স্পডপ্টেৰা মৰিচিয়া আৰু পিছৰ ফালে এটা আহিব মাইথেমনা ছেপাৰেটা তাৰমানে সি যেতিয়া ওলাব সি কাটি দিয়া এটা পোক আহিব তে এই যিটো সোৱাৰ্মিং কেটাৰপিলাৰ যিটো জাকৰুৱা পলু পোক বুলিও কয় আমাৰ অসমীয়াত তে ইয়াৰ যিটো কোকুন আছে কোকুনটো মানে পাহাৰীয়া অঞ্চলবিলাকত বা জংঘলবিলাকত থাকে তাৰ বৰষুণৰ পানীত সেইটো ধুনীয়াকৈ উটি আহি আছে উটি আহি পেলাই ধৰক নদীৰ পাৰৰ বিৰিণা গছ বা বিভিন্ন জংঘলবিলাকত সি লাগি থাকে বা বিল অঞ্চলবিলাকত সেইটো লাগি থাকি পেলাই তাৰপিছত তাৰ পৰা এটা পখিলা হ'ব এই পখিলাটোৱে কৰিব কি ধানৰ যিটো কুমলীয়া পাত আছে কুমলীয়া পাতত আহি তাই কণী পাৰিব একেৰাহে 5 দিন কণী পাৰে আৰু কিমান কণী পাৰিব 20ৰ পৰা 22টা নহয় মানে 100টামান 80ৰ পৰা 100টামান কণী পাৰে এজনীয়ে গতিকে 5 দিনত তাই 300ৰ পৰা 400টামান কণী পাৰে তাৰ পৰা সেই কণীবিলাকৰ পৰা ফুটি পেলাই যেতিয়া পোৱালি জন্ম হ'ব সিহঁতে গৈ পোনপ্ৰথমতে পথাৰৰ আলিটোত আক্ৰমণ কৰিব পথাৰৰ আলিৰ সিহঁতে দুবৰি বন বা মূৰফুলা ঘাঁহ এইবিলাক খোৱা আৰম্ভ কৰি একেবাৰে সেইবিলাক মানে লাওমুৰা কৰি দিয়া বুলি কয় কমপ্লিট খাই পেলাই তাৰপিছত লাহে লাহে সেইখিনি শেষ হ'লে পথাৰত নামি গৈ ধানবোৰ খোৱা আৰম্ভ কৰি দিব আৰু এইবিলাক হৈছে নক্টাৰ্নেল হেবিট পেষ্ট তাৰমানে এইটো ৰাতি খায় দিনত কিয় নলায় সিহঁতৰ কোমল দেহী প্ৰাণী কোমল দেহ কাৰণে সূৰ্যৰ পোহৰো সহ্য কৰিব নোৱাৰে তাৰপিছত চৰাই চিৰিকটিবিলাককো ভয় কৰে গতিকে ধানৰ গছৰ গুৰত বা ফাট মেলা অংশবিলাকত সিহঁতে লুকাই থাকে দিনৰ ভাগত গধূলি হ'লে সিহঁতে বাহিৰত ওলাই আহে ধানবোৰ এফালৰ পৰা কাটি মানে খাই তহিলং কৰে আৰু শেষত কৰে কি সিহঁতে গুৰিটো কাটি দিয়াৰ পিছত তাত আপুনি উৎপাদনটো নাপায় সেইকাৰণে এইটো বহুত ডেঞ্জাৰাছ পোক এতিয়া এই পোকটোৰ নিয়ন্ত্ৰণৰ কাৰণে পথাৰত যথেষ্ট পৰিমাণে জেং পুতিব লাগিব চৰাই চিৰিকটি বহি যথেষ্ট পৰিমাণে খাব সিহঁতক সেইটো এটা ব্যৱস্থা আছে 2 নম্বৰটো কথাটো হ'ল কি যে পথাৰৰ আলিটোত আমি প্ৰথমতে স্প্ৰে কৰি ল'ব লাগে ইমিডা ক্ল'ৰপিড বুলি যিটো দৰৱ আছে সেই দৰৱটো আমি 1.5 পৰা 2 ml পানীত মিহলাই প্ৰথমতে আলিটোত স্প্ৰে কৰি ল'ব লাগে সৰু যেতিয়া অলপ জেগাতে যেতিয়া পোক পৰুৱাবিলাক সীমাবদ্ধ হৈ থাকে সেই সময়ত কণ্ট্ৰল কৰিলে একো প্ৰব্লেম নহয় কিন্তু যদি আপুনি ৰৈ থাকে ক্ৰমান্বয়ে বাঢ়ি যাব 18 দিন পৰ্যন্ত সিহঁতে অনিষ্ট কৰিব পাৰে গতিকে প্ৰতি লিটাৰত 1.5 ml বা 2 ml হয় 1.5 পৰা 2 ml প্ৰতি লিটাৰত প্ৰথমতে পথাৰৰ আলিবিলাকত স্প্ৰে কৰি লওক আলিত যদি সৰু অৱস্থাত আছে তেতিয়া স্প্ৰে কৰি ল'লে আপোনাৰ বেলেগ ব্যৱস্থা ল'বই নালাগে কিন্তু যদি ৰখি থাকে বাঢ়ি যাব এফালৰ পৰা সিহঁতে তহিলং কৰি খাই যাব যেতিয়া বেছি বাঢ়ি যোৱা সময়ত এটা কাম কৰিব লাগে সিহঁতক কিন্তু আমি বেৰিয়াৰ দি ল'ব লাগে বাহিৰ সীমা দি ল'ব লাগিব যদি পাউডাৰ জাতীয় কিবা দৰৱ নহ'লে নাপালেও আমি ইমিডা ক্ল'ৰপিডটোকে ব্যৱহাৰ কৰিব পাৰোঁ বাহিৰৰ পৰা স্প্ৰে কৰি আহি শেষত আমি মাজতে শেষ কৰিব লাগিব তেতিয়াহ'লেও আমাৰ তাৰমানে বাঢ়ি যাব পথাৰখনৰ সকলো চাৰিওফালৰ পৰা আহি তাক বন্দী কৰি কেন্দ্ৰীভূত কৰি লৈ আহি শেষত শেষ কৰি দিব আপুনি এইটো বানপানী অঞ্চলৰ কথা ক'লে য'ত শুকান পৰিস্থিতি তাততো বনবাদ বাঢ়িব পাৰে বনবাদ বাঢ়িব
তাৰপিছত আমাৰ মজা খোৱা পোকটো বাঢ়িব পাৰে, মজা খোৱা পোকটো বাঢ়িব আৰু ঘন ঘনকৈ ৰোৱাৰ কথা কৈছে হয় হয় পোখাবিলাক, তেতিয়া হয়তো কিছু ষ্টেম মজা খোৱা পোকটো আহিব। মজা খোৱা পোকটো আহিব। এতিয়া মজা খোৱা পোকটোৰ মানে খুব ভাল ব্যৱস্থা আছে। এটা ব্যৱস্থাটো হ'ল কি যে মজা খোৱা পোকৰ যিটো পখিলাটোৱে যিটো কণী পাৰিব পাতৰ তলফালে কণী পাৰে আৰু এই কণীটোৰ ওপৰতহে এটা লেপন দিয়ে। এই লেপনটোৰ অলপ ৰংচুৱা বৰণৰ হয় সাধাৰণতে। আৰু যিটো মকৰা কণীটো কিন্তু আপুনি বগা কপাহৰ নিচিনা এটা কাভাৰ দি থয়। গতিকে মকৰাটো কিন্তু উপকাৰী হয়। সেইকাৰণে আমি ইক'চিষ্টেমটো আচলতে ষ্টাডি কৰিব লাগে, তাৰমানে তাৰ পৰিৱেশটোত উপকাৰী পোক কিমান আছে, অনিষ্টকাৰী পোক কিমান আছে। যদি উপকাৰী পোক এটা থাকে, অনিষ্টকাৰী পোক যদি 3টাও থাকে, সিহঁতে একো অনিষ্ট কৰিব নোৱাৰে। আৰু মজা খোৱা পোকে কিন্তু 40 দিনলৈকে খেতিত বিশেষ অনিষ্ট কৰিব নোৱাৰে। সেই সময়ত আমি চাব লাগে যে মজা খোৱা পোকে যে মজাটো কাটি দিছে, এই কাটি দিয়া মজাটো যে ৰঙা পৰি থাকে সেইটো আমি উঘালি দিব লাগে। উঘালি দিলে হয় কি পলুটো বাহিৰত ওলাই যাব। পলুটো যেতিয়া মুকলিকৈ বাহিৰত ওলাই যাব তেতিয়া ৱাটাৰ ষ্ট্ৰাইডাৰ বুলি এটা পোক আছে। ৱাটাৰ ষ্ট্ৰাইডাৰ পোকটোৱে তাক ধৰি আনি পেলাই মূৰটো ছিঙি তাৰ গোটেই বডিৰ ৰসটো খাই দিয়ে। ৱাটাৰ ষ্ট্ৰাইডাৰ নহ'লে মুকলি হৈ গ'লে বেলেগ মাছ বা ভেকুলী বা বিভিন্ন হেৰিও তাক খাই নষ্ট কৰিব পাৰে। মুঠতে মুকলি, তাৰমানে এইটো উঘালি দিব লাগে। সেইটো যদি কৃষক বন্ধুসকলে কৰে বহুত সকাহ পাই যাব। এতিয়া মই কলিতাদেউ আপোনাৰ এইখিনি বহুত পৰামৰ্শ আপুনি দিয়ে আছে। মই তথাপিও আকৌ খৰাং সদৃশ পৰিস্থিতিলৈ যাওঁ। ধৰক এতিয়া বৰষুণ অহা নাই, হয়তো আহিব পাৰে, কঠীয়া এতিয়া পাৰিব সময় আছেনে বাৰু? এতিয়াও সময় আছে। আমাৰ থলুৱা জাতৰ কঠীয়াবিলাক এতিয়াও সময় আছে। থলুৱা জাতবিলাক এতিয়া মনোহৰ শালিটো আমি একেবাৰে গোটেই ভাদ মাহলৈকে লগাই থাকিব পাৰোঁ। গতিকে সেইটো এটা সুবিধা কৰিব পাৰে, খুব সুবিধা। আৰু যিসকলে কঠীয়া ৰুইছিলে কিন্তু শুকাই গৈছে তেওঁলোকে মিউৰেট অফ পটাছ সাৰ দিব লাগিব 3 গ্ৰাম পাৰ লিটাৰ স্প্ৰে কৰিব লাগিব, কাৰণ খৰাং হৈ আছে। স্প্ৰে কৰিলেহে বেছি কামত আহিব পাৰিব। আৰু আমি এনেই গম পাইছোঁ যে কৃষি বিভাগে বিভিন্ন ঠাইত কমিউনিটি নাৰ্চাৰী বা ৰাজহুৱা কঠীয়াতলী বনাইছে। গতিকে আপোনালোকৰ ওচৰতো যদি তেনেকুৱা যোগাযোগ ৰাখিব কৃষি বিভাগৰ লগত, যদি ৰাজহুৱা কঠীয়াতলী আছে সেই কঠীয়াতলীৰ পৰা কঠীয়া সংগ্ৰহ কৰিব পাৰে। হয় নিশ্চয় সংগ্ৰহ কৰিব পাৰিব, কাৰণ বতৰ ভাল হওক। বৰষুণ আমি প্ৰায় 1.5 মাহমান নাই বুলিয়ে কৈছে, কিন্তু বৰষুণ হয়তো আহিব পলমকৈ হ'লেও আমি আশা কৰিছোঁ। আমি আশাত বন্দী। আৰু শালি ধানৰ বতৰটোৱে হৈছে আমি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি হৈ থাকে। আৰু থ্ৰিপছ জাতীয় পোক হ'ব পাৰে কঠীয়াতলীত যদি থ্ৰিপছ জাতীয় পোক হয়, একো দৰৱ পাতি দিব নালাগে, গোবৰ প্ৰয়োগ কৰিলে হৈ গ'ল। তাৰমানে 1 কেজি গোবৰ 10 লিটাৰকৈ পানীত মিহলাই আপুনি ওপৰত স্প্ৰে কৰি দিয়ক, থ্ৰিপছ পোকে কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। গতিকে সেইটো ধুনীয়াকৈ কৰি ল'ব। ৰাসায়নিক সাৰ যিমান কীটনাশক দৰৱ যিমান পাৰি কমাই ব্যৱহাৰ কৰিব লাগে। আৰু পথাৰত কিন্তু জেং পুতি দিব লাগে। জেং পুতি দিলে চৰাই চিৰিকটিবোৰে তাত বহি পেলাই চাৰিওফালে পৰ্যবেক্ষণ কৰি অনিষ্টকাৰী পোকবোৰৰ যিবিলাক পখিলা আছে, পখিলাবিলাকো ধৰি সিহঁতে ভক্ষণ কৰি খায়। এতিয়া এটা মজা খোৱা পোকৰ পখিলা যদি ধৰি খায়, এটা মজা খোৱা পোকে এজনীয়ে 75ৰ পৰা 150টা পৰ্যন্ত কণী পাৰিব পাৰে। গতিকে এটা বা দুটা নিয়ন্ত্ৰণ কৰিলেও বহুতখিনি নিয়ন্ত্ৰণত আহি যায়। আৰু সেইকাৰণে আমি পথাৰত জেং পুতাটো আমাৰ নিতান্ত এটা কৰ্তব্য হয়। চৰাই চিৰিকটিয়ে বহুতখিনি নিয়ন্ত্ৰণত আনে। এবিঘা মাটিত কিমানমান জেং পুতিব লাগিব? এবিঘা মাটিত এটা অনুমানিক ধৰক 15-20টা বা 10টা, যাৰ যিটো সুবিধা হয়। চৰাই দেখিবই নহয়, নোৱাৰে 10টা হ'লেও পুতি দিয়ক, নহ'লে 5টা হ'লেও পুতি দিয়ক, তেতিয়াহ'লে কামত আহিব। কিন্তু আমি যদি ৰখি থাকোঁ, নিদিওঁ, চৰাই এজনীয়ে ঘপককৈ গছ এডালৰ পৰা উৰি গৈ পেলাই পোক এটা ধৰিব, তাক খাবৰ কাৰণে আকৌ গছত ঘূৰি আহিব, অহা যোৱা কৰি থাকোঁতে তাৰ বহুত সময় নষ্ট হৈ যায়। গতিকে কম সময়ত সি বেছি পোক পূৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সেইকাৰণে পথাৰত জেং পোতাটো নিতান্ত কৰ্তব্য। আৰু এই জেংটো পোতাৰ পিছত ধানৰ যেতিয়া পকিবলৈ আৰম্ভ কৰিব, সেই সময়ত কিন্তু জেংটো উঠাই আনিব লাগে। তেতিয়া বেলেগ চৰাই চিৰিকটি আহে আৰু ধানটো খাব পাৰে। সেইকাৰণে তাৰ আগতে আমি উঠাই আনি পেলাই ঘৰত কিবা জিকা কিবা কিবি তিয়হ এনেকুৱা খেতি বাতি থাকে তাতে লগাই দিওঁ, তাতে জেংখিনি দি দিয়ক। কিন্তু জেংখিনি তাতে এৰি থৈ আহিব নালাগে, কাৰণ ধান পকিব লাগিব, সেইখিনি সময়ত আগত বহি পেলাই আমাৰ ধানৰ গুটি খাই দিয়ে, আমাৰ লোকচান। আৰু এটা প্ৰব্লেম আছে, মানে হিস্পা পোকৰ সমস্যাটো হ'ব পাৰে। হিস্পা যিটো পোক, হিস্পাটো এটা মাইগ্ৰেটৰী পোক হয়, চৰহা পোক। এইটো পৰিভ্ৰমী পোক, একখণ্ড ঠাইত 3-4 বছৰমান থাকে। আৰু হিস্পা পোকটোৰ মানে আপুনি আইডেণ্টিফিকেশ্যন যদি কৰিবলৈ যায়, যিটো মতা চৰহা পোক আছে তাৰ পিঠিত 18টা স্পাইন থাকে, কাঁইট থাকে। আৰু মাইকী পোকটোৰ পিঠিত 22টা স্পাইন থাকে, 22টা কাঁইট থাকে। এতিয়া মাইকী পোকটোৱে কৰে কি, ধানৰ পাতৰ এপিডাৰ্মেল তৰপত
তাইৰ যিটো অভিভোজিতৰ আছে অভিভোজিতৰ মানে এগ লেইং অৰ্গেন যিটো কণী পাৰা অংগ আছে কণী পাৰা অংগটো বেজিৰ নিচিনা নিডিল টাইপ তাই কৰিব কি এপিডাৰ্মেল লেয়াৰত নিডিল এনেকৈ সোমাই দিব অভিভোজিতটো সোমাই দি তাতে এগ লে কৰে কণী পাৰিব কণী কিমান পাৰিব এদিনত 20ৰ পৰা 22টা এনেকৈ কণী পাৰি পেলাই 5 দিন কণী পাৰিলে 100টা বা 102টা মান কণী পাৰিব একেৰাহে গতিকে তাৰপিছত তাইৰ মুখৰ পৰা ওলোৱা চেলাইভাৰী গ্লেণ্ড দি এই যে অভিভোজিতটো সোমাইছিল অকণমান ফুটা হৈ থাকে সেইখিনি বন্ধ কৰি দিয়ে চেলাইভাৰী গ্লেণ্ড দি বন্ধ কৰি দিয়ে গতিকে ধুনীয়াকৈ ভিতৰৰ পলুটো সোমাই থাকে সি গোটেই সেউজীয়া অংশটো খাই ধানটোক একেবাৰে খেৰৰ নিচিনা কৰি দিয়ে কিন্তু সোৱাৰ্মিং কেটাৰপিলাৰৰ নিচিনা ই কিন্তু ইমান ধ্বংস নকৰে সেইকাৰণে ইহঁতক কিছুমানে লক্ষী পোকা বুলিও কৈ দিয়ে লক্ষী পোকা বুলি কয় কাৰণ এই পোকটো যেতিয়া খাই যাব খাই যোৱাৰ পিছত আপুনি যদি পুনৰ টপ ড্ৰেছিং কৰি দিয়ে আপুনি ধানৰ কিছু উৎপাদন পাই যায় টপ ড্ৰেছিং মানে ইউৰিয়া আপুনি মানে হেৰি কৰি পেলাই টপ ড্ৰেছিং কৰি দিয়ক গোবৰৰ লগত মিহলাই 1 কেজিৰ লগত 10 কেজি সেনেকুৱা ধৰণে মিহলাই ছটিয়াই দিলে আপুনি উৎপাদনটো কিন্তু পাই যাব আকৌ সেউজীয়া হৈ যাব উৎপাদনটো পাব আৰু হৈছে কি হিচাপকটোক আৰু নিয়ন্ত্ৰণ কৰিবলৈ ভাল ব্যৱস্থা হ'ল কি ব্ৰুভেৰিয়া বেচিয়ানা বুলি এটা আমাৰ ফাংগাছ আছে তে ব্ৰুভেৰিয়া বেচিয়ানা 3 কিলো ল'ব লাগে 3 কিলো লৈ 500 পৰা 700 লিটাৰ পানীত মিহলাই মানে 7.5 বিঘা মাটিত যদি আপুনি স্প্ৰে কৰি দিয়ে এই ফাংগাছটোৱে গোটেই পোকবিলাকক চাৰিওফালে আক্ৰমণ কৰি পেলাই গোটেই তাৰ বডিটো যদিও ক'লা আকৃতিত তাক বগা নিচিনা কৰি পেলাই লৰচৰ কৰিব নোৱাৰি পেলাই ই ধ্বংস হৈ যায় আৰু আমাৰ কৃষক বন্ধুসকলে ব্ৰুভেৰিয়া বেচিয়ানা যদি নাপায় তেওঁলোকে ঘৰতো এটা কাম কৰিব পাৰে বাঁহৰ জেং কাটি এনেকৈ এক মুঠা কৰি লৈ পেলাই 4-5 ডাল বা 10 ডাল মান মিহলাই এফালৰ পৰা যদি কুবাই যায় পাতটো যদি ফটাই দিয়ে তেতিয়াহ'লে ভিতৰৰ পলুবিলাক বাহিৰত ওলাই যাব বাহিৰত ওলাই গ'লে সিহঁতে মৰি যাব কিন্তু মৃত্যুমুখত পৰিব তেনেকুৱা ধৰণৰ খেতিটো বচাব পাৰে গতিকে আমি আপোনাৰ কথাৰ পৰা যিখিনি কথা গম পালোঁ যে আমি প্ৰথম অৱস্থাত যিখিনি খৰাংসদৃশ পৰিস্থিতি সেইখিনি সময়ত আপুনি মূল কথাটো ক'লে যে আমি পটাছ জাতীয় সাৰটো আমি প্ৰয়োগ কৰিব লাগিব যাতে যিখিনি খেত পোখা আছে বা ধান আছে সেইখিনি এটা শক্তি পায় নহয় জানো আৰু ইয়াৰ পিছত আপুনি ক'লে আমি অন্য খেতিৰ কথা যাব পাৰোঁ ধৰক আপুনি ক'লে মাকৈ জাতীয় খেতিয়ে হওক বা মাহৰ কথা ক'লে মাহৰ খেতিৰ কাৰণে এতিয়া খুব উপযুক্ত সময় একদম শাওনীয়া মাহটো ছটিয়াবলৈ উপযুক্ত সময় হৈ আছে গতিকে মাহজাতীয় শস্যটোৰ এইকাৰণে যাব লাগে যে এই ৰাইজোবিয়াম বেক্টেৰিয়াটোক চিন্থেচিছ কৰি ৰাখে কেৱল আমাৰ কৃষক বন্ধুসকলে এটা বস্তু নাজানে মানে তেওঁলোকে সঁচটো নিজৰ ঘৰত নাৰাখে মাহটো যদি সঁচটো নিজৰ ঘৰত ৰাখে খুব ভাল বুদ্ধি আছে ভাল কৌশল আছে কৌশলটো হ'ল এনেকুৱা যে 1 কিলো মাটি মাহৰ লগত বা 1 কিলো মগু মাহৰ লগত আপুনি 3 গ্ৰাম জালুক যিটো আমাৰ জালুক আছে ব্লেক পেপাৰ বুলি কয় জালুকৰ গুড়ি 3 গ্ৰামকৈ যদি মিহলাই থৈ দিয়ে তেতিয়াহ'লে ব্ৰুকিড নামৰ পোকটোৱে মাহটোক নষ্ট নকৰে মাহটোক অনিষ্ট কৰিব নোৱাৰে সাধাৰণতে বৰ দিগদাৰ হয় এইটো নষ্ট কৰে পোকবিলাক জালুক গুটি থৈ দিলে নকৰে জালুকৰ গুড়ি 3 গ্ৰাম 1 কিলো বীজত আপুনি মিহলাই থওক ব্ৰুকিড নামৰ পোকটো একেবাৰে অনিষ্ট নকৰে আমাৰ কৃষকসকলে সঁচটো ঘৰত ৰাখিব নাজানে কাৰণে ব্ৰুকিড পোকে নষ্ট কৰে তাৰপিছত আৰু সেইটো ধান্দাটো বাদ দি দিয়ে মাহৰ খেতি নকৰোঁ বজাৰত কিনিবলৈ উপযুক্ত সময়ত নাপায় দেৰিকৈ পায় উৎপাদনটো ভাল নহয় ঠিক আছে এনেকুৱা কলা কৌশলবিলাক যদি লয় একেবাৰে ভাল ধুনীয়াকৈ কৰিব এই বছৰ কৰক বেলেগৰ পৰা কিনি আনি অহা বছৰ তেওঁলোকে নিজৰ গুটি নিজে ৰাখিব পাৰিব নিজৰ বীজবিলাক নিজে ৰাখিব পাৰিব আৰু আপুনি এতিয়া ধৰক এইখিনি কথা কওঁতে আপুনি বানপানী য'ত হৈছে বিশেষকৈ আমাৰ এইবাৰ বৰাক উপত্যকাত বানপানী হৈছে বা গোলাঘাট অঞ্চলটোতো বিভিন্ন ঠাইত আমি বানপানী খবৰ পাইছোঁ গতিকে বানপানী হোৱা দুৰ্গিত যিবিলাক অঞ্চল প্ৰৱণ তাতো আমি আপুনি ক'লে যে মটৰ মাহৰ খেতি কৰিবলৈ ৰিলে ক্ৰপিং মটৰ মাহ যদি নাপায় কলা মাহ কৰিলেও হ'ল তাৰপিছত য'ত বালি পৰি গৈছে মই যে কৈছিলোঁ যে এইটো হৈছে অভিশাপ এইটো হৈছে আশীৰ্বাদ পলস পৰাটো আশীৰ্বাদ বালি পৰাটো মানে অভিশাপ বুলি আমি ভাবিব নালাগে এইকাৰণে ভাবিব নালাগে যে বালি পৰা জেগাটো আমি খেতি কৰিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ আপুনি 6-7 ফুট দূৰত্বত এনেকৈ আপুনি 1.5 ফুটমান দকৈ আপুনি এটা গাঁত খান্দক গাঁত খান্দি তাত অলপ পচন সাৰ দি দিয়ক পচন সাৰ দি তাত আপুনি ৰঙালাওৰ গুটি দিব পাৰে ৰঙালাও আজিকালি অৰ্জুনা জাত আহিছে বা আমাৰ লোকেল জাতৰ আপুনি ৰঙালাওবিলাক অ'টত দি দিয়ক হয় নহ'লে আপোনালোকে তৰমুজটো দিব পাৰে তৰমুজটো হয় গতিকে সেই যিখিনি ঠাইত আপুনি কম্পষ্টটো দিলে গাঁত খান্দি পেলাই দিলে তাত অলপমান জাবৰ জোঁথৰ দি ওপৰত মালচিং কৰি দিব লাগে জাবৰ জোঁথৰ দি ঢাকি দিব লাগে বৰষুণে যাতে সেইটো দিগদাৰ কৰিব নোৱাৰে তেনেকুৱা ধৰণে দিব
সুন্দৰভাৱে এই খেতিবিলাক হ'ব মুঠতে বালি পৰা জেগাটো আমি খেতি কৰিব পাৰোঁ কেৱল অলপ আইডিয়াটো জানিলে হৈ গ'ল তেনেকুৱা ধৰণে খেতি বাতি কৰক আমাৰ সেউজীয়া কৰি ৰাখিব লাগে হয় হয় আৰু আমাৰ এতিয়া বহুত ঠাইত আছে ধেমাজি অঞ্চলত পৰা খবৰ আহে যে বহুত বালি পৰি গৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত এইবিলাক পৰামৰ্শ বহুত খুব কামত সহায় কৰিব হয় 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 তাৰপিছত আৰু পলসুৱা মাটি আমি আলু খেতি লৈ যাব পাৰোঁ আলু খেতি লৈ এতিয়া কৰিব পাৰিব নে পিছত কৰিব লাগিব অলপ আগতীয়াকৈ কৰিলে মানে ব্লাইট জাতীয় বেমাৰটো নহয় এতিয়া মানে বীজবিলাক কালেকশ্যন কৰি ৰাখক এই বীজবিলাক সংৰক্ষণ কৰাৰ কৌশলটো আমাৰ কৃষক বন্ধুসকলে যদি জানে কোল্ড ষ্ট'ৰেজ নাথাকিলেও বীজটো তেওঁলোকে সংৰক্ষণ কৰি ৰাখিব পাৰে ঠিক আছে আৰু ৰোপণ কৰোঁতে আমি সদায় জানিব লাগে যে 1 বিঘা মাটি আলুৰ খেতি কৰিবলৈ হ'লে আমাক 3 কুইণ্টল বীজৰ আমাক প্ৰয়োজন হয় 3 কুইণ্টল বীজ 1 বিঘা মাটিত কিন্তু আমি যদি ভাবোঁ যে নহয় 3 কুইণ্টল বীজত মোৰ দাম বহুত ট্ৰেন্সপৰ্টেশ্যন কষ্ট বেছি মই 1.5 কুইণ্টল বীজেৰে 1 বিঘা মাটি ৰোপণ কৰিম কি কৌশল কৰি ৰোপণ কৰিব তেওঁলোকে আমাৰ আলুটো অলপমান আকৃতি অলপ দীঘলীয়া চাইজৰ হয় প্ৰায় কণীটোৰ নিচিনা হয় টেপাৰিং বুলি কয় তলৰ ভালটো এই আলুটোক আমি পথালিকৈ কেতিয়াও কাটিব নালাগে আমি দীঘলীয়াকৈ কাটিব লাগে কিয় কাটিব লাগে কাটিলে হয় কি এতিয়া আলুটো হৈছে এটা খাদ্য বস্তু খাদ্য প্ৰাণটোৰ পৰা যেতিয়া পোখাবিলাক ওলাব পোখাবিলাকে এই মাতৃটোৰ পৰা যেতিয়া খানাটো পাই থাকিব আলুটো মাতৃ গছ মাতৃৰ পৰা খানাটো পাই থাকিলে সি মাটিত সি পাতটো সোনকালে নিদিয়ে কিন্তু যেতিয়া আপুনি মাজেৰে কাটি দিব চকুকেইটা চাইছে কাটি দিব লাগে চকুকেইটা যাতে কোনো অনিষ্ট নহয় দীঘলীয়াকৈ কাটি পেলাই সেইটো আপুনি মেনকোজেব নামৰ দৰৱ শোধন কৰি লওক 45 মিনিটমান সময় ৰাখি শোধন কৰি ধুনীয়াকৈ মানে সেইটো পাতল চাট হেৰি কৰি তাৰপিছত আপুনি ৰোপণ কৰি দিয়ক গতিকে আধাতে হ'ল আৰু তাৰ এটা সুবিধা আছে যে যেহেতু মাকৰ পৰা খাদ্যটো কমি গৈছে সিটো বেলেগৰ পৰা খাদ্যটো খাব লাগিব সি মাটিত ধুমধাম সি পাৰিব সেইকাৰণে কাটি লগোৱা আলুটো আপুনি 10 দিন 15 দিন আগতে চপাব পাৰে 10 দিনমান আগুৱাই যায় তাৰ হাৰ্ভেষ্টিং পিৰিয়ড গতিকে আপোনাৰ বীজ আগতীয়াকৈও হ'ব বীজো কমতে আপোনাৰ হৈ গ'ল কম খৰচতে সেইকাৰণে আমি কাটি পেলাই আলুটো ৰোপণ কৰিলে আমাৰ বেছি কেৱল আপুনি কোৱাটো এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে কাটি ৰোৱা অংশটো মেনকোজেব ঔষধত শোধন কৰি ল'ব লাগিব তেতিয়া আমাৰ ব্লাইট বেমাৰটো নহয় হয় 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 আৰু আগতীয়াকৈ কৰিলে এনেও ব্লাইট বেমাৰটো নহয় এতিয়া আমি যেহেতু আগতীয়াকৈ কৰিব লাগিব পাৰে বতৰৰ কিন্তু এটা ডাঙৰ কথা হৈছে কি যে ব্লাইট বেমাৰৰ যিটো বীজাণু মাটি একডোখৰত যদি সি এষ্টাব্লিছ হয় সি 30 বছৰলৈকে কোনো অনিষ্ট নোহোৱাকৈ তাতে থাকি যায় 30 বছৰলৈকে কোনো অনিষ্ট নহয় আৰু নীলগিৰি পাহাৰৰ পৰা ব্লাইট বেমাৰৰ বীজাণুটো আহি থাকে আমাৰ ইয়াতে ডিচেম্বৰৰ 18 পৰা 22 তাৰিখ মানৰ ভিতৰত আহি থাকে তেনেকৈ আহে আমাৰ মাটিত থকাটোও আমাক অনিষ্ট কৰি থাকে অলপ পাতলীয়া বৰষুণ পৰিলে চিটিকি পাতৰ তলফালে পৰে তলফালৰ পৰা তাত পৰা ব্লাইট বেমাৰটো বিস্তাৰিত হৈ যায় গতিকে ব্লাইট বেমাৰটো আলু বিলাহী এইবিলাকত যথেষ্ট অনিষ্ট কৰে হয় এতিয়া আমি বহুতখিনি কথাই আজি আমি আলোচনা কৰিলোঁ বিশেষকৈ খৰাং সদৃশ পৰিস্থিতিত আমি আমাৰ ধান খেতি শালি ধান খেতিৰ কাৰণে কৰণীয় কি সেই বিষয়ে আমি কলিতাদেৱৰ পৰা আমি বহুতখিনি পৰামৰ্শ পালোঁ আৰু লগতে আমি ইয়াৰ পিছৰ পৰ্যায়ত যদি আমি আলু খেতিলৈ আগবাঢ়োঁ আগতীয়া আলু খেতি সেই আলু খেতিৰ কাৰণে কি কৰিব লাগে সাজু হ'ব হৈছে তাৰ কাৰণে কেনেকৈ আমি কাম কৰিব লাগিব সেইখিনি কথাও ক'লোঁ গতিকে গোটেইখিনি কথা আমি থুলমূলকৈ আজি আভাস দিলোঁ গতিকে এইখিনি মই আশা কৰোঁ আমাৰ কৃষক বন্ধুসকলে বা এই অনুষ্ঠান চাই থকা সকলো দৰ্শকে নিশ্চয় উপকৃত হ'ব পাৰিব গতিকে ইয়াকে কৈ কলিতাদেৱ আপোনাক ধন্যবাদ জনালোঁ আমাৰ এই অনুষ্ঠানৰ পৰা আমি এতিয়া বিদায় মাৰিছোঁ নমস্কাৰ